অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখনক কিন্তু আপোনালোকে অফলাইনৰ জৰিয়তেহে আবেদন কৰিব পাৰিব। আবেদন কৰিলেই আপোনালোকে এইবাৰ 1500 কোটি টকা লাভ কৰিব। যিসকল মানুহে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখন এপ্লাই কৰিলেই 1500 টকা লাভ কৰিব। লগতে কিন্তু আপোনালোকক এই যিখন আপোনালোকে ফৰ্ম আপোনালোকে দেখা পাই আছে এই ফৰ্মখন কিন্তু আপোনালোকে যিসকলে এপ্লাই কৰিব সেইসকল মানুহে কিন্তু এই ফৰ্মখন লাভ কৰিব। ছেপ্টেম্বৰ মাহত মই অৰুণোদয় দিয়া নাছিলো। যেতিয়া গাঁৱত যাওঁ পুৰুষবিলাকে মোক সোধে, ভাই অৰুণোদয় কেতিয়া দিব মামা? তেতিয়া মই ভাবিলো অৰুণোদয়টো মহিলাহে পাব লাগে, পুৰুষবিলাকে কিয় মাত দিয়ে? তেতিয়া মই দুই এজনক সুধিলো, এই ওচৰটা আহিলে অৰুণোদয়টো কিয় লাগে? এনেকে চুলিত ধৰে আৰু একো নকয়। তেতিয়া মই বুজি পালো যে অৰুণোদয় আমাৰ ঘৰত মহিলাসকলৰ সন্মান বঢ়াইছে। 8 তাৰিখৰ পৰা হাজবেণ্ডে খবৰ লয়, এই অৰুণোদয় আহিলে নাই? লয় নে নলয় খবৰ? 10 তাৰিখে খবৰ লয় নে নলয় অৰুণোদয় আহিলে নে নাই? কিয়? আমাৰ মহিলাসকলো এতিয়া ঘৰৰ উপাৰ্জনৰ এগৰাকী চালিকা শক্তিলৈ ৰূপান্তৰ হৈছে। কোনে কোনে অৰুণোদয় পাইছে হাত ডাঙক? বাপৰে, এফালে পোৱা নাই নেকি অৰুণোদয়? পাইছে। কোনে কোনে অৰুণোদয় পোৱা নাই হাত ডাঙক? এই যে হাত দাঙিছে ঘৰৰ ভিতৰত এজনে পাইছে নাই অৰুণোদয়? যাৰ পৰিয়ালটোৱে পোৱা নাই তেওঁলোকে হাত ডাঙক। কম এতিয়া। যি নহওক অভয়াপুৰীত মই আজি আৰু 3000 অৰুণোদয় দি থৈ যাম, যাতে নোপোৱা মহিলাখিনিকো আমি দিয়াৰ ব্যৱস্থা কৰিব পাৰো। আৰু 3000 দিম। ইতিমধ্যে আমি অভয়াপুৰীত আমাৰ অৰুণোদয় আঁচনিৰ জৰিয়তে, ইয়াতো MLA ক'ত শুই আছে খবৰে নাই। শুই আছে হয়নে নহয়? খবৰ আছে নেকি MLA? আজিৰ মিটিঙতো অহা নাই। আমাৰ অৰুণোদয় আঁচনি 19,683 গৰাকীয়ে পাই আছে। DCয়ে মোক কৈছে যে অভয়পুৰীত 3000 নহয় ছাৰ, নতুনকৈ 3400 মহিলাক আমি অৰুণোদয় দিম। তাৰমানে 400 আৰু বেছি পালে, 3400। এই অৰুণোদয় আঁচনি 1250 টকা হ'ল। চাউল বিনামূলীয়াকৈ পালো। 20 কেজিও যদি চাউল পাওঁ, ঘৰত 800 টকা 1000 টকা আহিলে। কলেজত ল'ৰা ছোৱালীৰ এডমিশ্যনৰ দায়িত্ব আমি ললো। ছোৱালীজনীয়ে কলেজত এডমিশ্যন ললে, নিযুত মইনা আঁচনি আমি দিলো। জ্যেষ্ঠজনে বৃদ্ধ পেঞ্চন পালে, সৰু ল'ৰা ছোৱালীয়ে চাইকেল পালে, আৰু পঢ়াত ভাল ৰিজাল্ট কৰিলে স্কুটি পালে। যোৱা মাহৰ পৰা 117 টকাত আমি আপোনালোকক 1 কেজি দালি দিছো, 1 কেজি নিমখ দিছো, 1 কেজি চেনি দিছো। আৰু 1 জানুৱাৰীৰ পৰা 117 টকা নহয়, 100 টকাতে আমি আপোনালোকক 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ দিম। কোনে কোনে এবাৰ দালি আৰু নিমখ কিনি লৈ গ'ল হাত ডাঙকচোন? বা চবেই কিনিলে। কোনে কোনে কিনা নাই হাত ডাঙক? 5-6 গৰাকী। আপোনালোকে কিয় নিকিনিলে? ৰেচন কাৰ্ড আছে নে নাই ঘৰত? ৰেচন কাৰ্ড নাই। কাৰ কাৰ ৰেচন কাৰ্ড নাই হাত ডাঙকচোন এতিয়া? ঠিক আছে। লাগিব নে নাই ৰেচন কাৰ্ড? তে লাগিব যদি জোৰ কৰি কোৱা নাই কিয়? লাগিব নে নালাগে? এই তোক কিয় ৰেচন কাৰ্ড লাগে? তই স্কুলত যা, পঢ়। ক্লাছত গৈছ নে নাই আজি মা? হ'ল? ক্লাছ হৈ গ'ল? হা? আজি পৰীক্ষা আছে, হৈ গ'ল? পৰীক্ষা ভাল হ'ল নে বেয়া হ'ল?
ঠিক আছে, বঢ়িয়া। পৰীক্ষা সদায় ভাল কৰিবি হা মা। আই লাভ ইউ। এতিয়া কংগ্ৰেছৰ দিনত আমি কি পাইছিলো? লুঙি, ধুতি, সূতা, কম্বল, আঁঠুৱা। আমাৰ দিনত আমি কি পাইছো? অৰুণোদয়, মহিলা উদ্যমিতা আৰু কম দামত দালি, নিমখ, চেনি আৰু বিনামূলীয়া চাউল, কৃষক সন্মান নিধি, বেমাৰ হলে 5 লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্য, লগতে 9ৰ ছোৱালী ল'ৰাৰ কাৰণে চাইকেল, ভাল ৰিজাল্ট কৰিলে স্কুটি। আজি আপোনালোকে চিন্তা কৰক যে ক'ত আমি লুঙি আৰু ধুতিক লৈ বহি আছিলো, আজি আমি কিমান দূৰ আগুৱাই যাব পাৰিছো। এতিয়া আমি সিদ্ধান্ত লৈছো যে 1 জানুৱাৰীৰ পৰা আপোনালোকে যেতিয়া গেছৰ চিলিণ্ডাৰ কিনিব, তেতিয়া তাৰ কাৰণেও আমি আপোনালোকক চিলিণ্ডাৰ কিনাৰ লগে লগে 250-300 টকা আমি আপোনালোকৰ বেংকত আৰু জমা কৰি দিম, যাতে গেছৰ চিলিণ্ডাৰো আপোনালোকে কম দামত কিনিব পাৰে। ফৰ্ম কোনে কোনে ফিল আপ কৰিছে? হাত দাঙক। গেছৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে? অলপ কমকৈ কৰিছে, আৰু ফিল আপ কৰক। যোনে অৰুণোদয় পাইছে, গেছতো তেওঁ আৰু 250-300 টকা পাব। তাৰ মানে 1250ৰ লগত আৰু 250 টকা যোগ হৈ যাব। ঘৰত মাহত 1500 টকা আহিব। সেইকাৰণে আজি আমাৰ অসমত প্ৰত্যেকটো পৰিয়ালে চৰকাৰৰ পৰা প্ৰত্যেক মাহত 2000 টকাৰ পৰা 5000 টকালৈকেও পাব আৰম্ভ কৰিছে। আমাৰ জ্যেষ্ঠসকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে। 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম। আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে, এবাৰ বাবু আঁচনি এটা দিয়ক। তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো, যাতে বাবুসকলেও এটা আঁচনি পায়। এই বাবু আঁচনিৰ নামটো মই দিয়া নাই, ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক। তাৰ মানে অসমত আমি দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসকলক যাতে কোনো কষ্ট নোহোৱাকৈ জীৱন নিৰ্বাহন কৰিব পাৰে, তাৰ কাৰণে আজি আমি চেষ্টা কৰিছো। আৰু আমি আজি সফল হৈছো, কাৰণ আমাৰ মহিলাসকলে আত্মবিশ্বাস উভতাই পাইছে, যুৱক যুৱতীসকলে আত্মবিশ্বাস উভতাই পাইছে। আজি আপোনালোকে দেখিছে অসমত মই 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছো, কোনো বাপৰ বেটাই 1 টকা ঘোষ খাব পৰা নাই। আজি বিনামূলীয়া, খালি পঢ়িব লাগে। চৰকাৰী চাকৰিত কোনেও 1 টকাও ঘোষ খাব নোৱাৰে। আগতে আমাৰ অসমত চাকৰিৰ নামত 10 লাখ, 15 লাখ, 20 লাখ টকালৈকে ঘোষ দিয়াৰ পৰিৱেশ আছিল। আজি আমি আমাৰ অসমখনক এটা সুন্দৰ ৰাস্তাৰে আগবঢ়াই লৈ গৈছো আৰু আমি সফল হৈছো। মহিলাসকল আজি সন্মানৰ অধিকাৰী হৈছে। অহা 25 তাৰিখে আমি আৰু এখন নতুন আইন আনিম। আইনখন কি? আমাৰ বহুত মহিলা, মই বিয়া হলো, 2 দিন পিছত মোৰ হাজবেণ্ডে আৰু এটা বিয়া কৰাই আনে, 3 দিন পিছত আৰু এটা বিয়া কৰাই আনে। এগৰাকী ঘৈণীয়েক থাকোঁতে 4টা বিয়া কৰাই লয়। এইবাৰ আমি সিদ্ধান্ত লৈছো, কোনোবাই যদি ঘৰত এগৰাকী পৰিবাৰ থাকোঁতে
দ্বিতীয়জনীক যদি বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব। 7 বছৰ জেলত যাব লাগিব। কোনবাই কৈছে যে হিন্দুসকলেতো বাৰু হ'ব, মুছলমানসকলো জেলত যাব লাগিব নেকি? মই ক'লো চব জেলত যাব লাগিব, হিন্দু মুছলমান কথা নাই। এটাতকৈ বেছি বিয়া কৰালে 7 বছৰ জেলত যাব লাগিব। ভাল হ'ব নে বেয়া হ'ব? বাইদেউ ভাল হ'ব নে বেয়া হ'ব? এতিয়া কবি ঘৰত গৈ হাজবেণ্ডক যে ধৰিব এইবাৰ CM-এ, হয়নে? এইবিলাক কাম আগত কোনেও কৰা নাছিল। বাল্য বিবাহ ছেপ্টেম্বৰ মাহত মই অৰুণোদয় দিয়া নাছিলো। যেতিয়া গাঁৱত যাওঁ পুৰুষবিলাকে মোক সোধে, ভাই অৰুণোদয় কেতিয়া দিব মামা? তেতিয়া মই ভাবিলো অৰুণোদয়টো মহিলাহে পাব লাগে, পুৰুষবিলাকে কিয় মাত দিয়ে? তেতিয়া মই দুই এজনক সুধিলো, এই ওচৰটা আহিলে, অৰুণোদয়টো কিয় লাগে? এনেকে চুলিত ধৰে আৰু একো নকয়। তেতিয়া মই বুজি পালো যে অৰুণোদয় আমাৰ ঘৰত মহিলাসকলৰ সন্মান বঢ়াইছে। 8 তাৰিখৰ পৰা হাজবেণ্ডে খবৰ লয়, অৰুণোদয় আহিলে নাই? লয় নে নলয় খবৰ? 10 তাৰিখে খবৰ লয় নে নলয় অৰুণোদয় আহিলে নে নাই? কিয়? আমাৰ মহিলাসকলো এতিয়া ঘৰৰ উপাৰ্জনৰ এগৰাকী চালিকা শক্তিলৈ ৰূপান্তৰ হৈছে। কোনে কোনে অৰুণোদয় পাইছে হাত ডাঙক? বাপৰে।